ভয়াবহ বিপদৰ আশংকা আহি আছে ঘাতক লা নিনা অস্বাভাৱিকভাৱে বৃদ্ধি পাব শীত সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ লা নিনা হৈছে এক প্ৰাকৃতিক জলবায়ু চক্ৰ অংশ আৰু ইয়াৰ প্ৰভাৱ ঠাইভেদে বেলেগ বেলেগ বিশ্বৰ বতৰৰ ওপৰত লা নিনাৰ প্ৰভাৱ তীব্ৰতৰ হোৱাৰ লগে লগে ভাৰতৰ বতৰ বিজ্ঞান বিভাগে ভাৰত বিশেষকৈ উত্তৰ ৰাজ্য হিমাচল প্ৰদেশ উত্তৰাখণ্ড আৰু জম্মু কাশ্মীৰৰ বাবে অস্বাভাৱিক শীতৰ সম্ভাৱনা প্ৰকাশ কৰিছে দ্য নেশ্যনেল অচেনিক এণ্ড এটমস্ফিয়াৰ এডমিনিষ্ট্ৰেশ্যন ক্লাইমেট প্ৰিডিকশ্যন চেণ্টাৰৰ বতৰৰ সতৰ্কবাণী অনুসৰি লা নিনাৰ সম্ভাৱনা 60%, যিটো এল নিনোৰ বিপৰীত কিন্তু ই হ'ব লা নিনা যিটো শৰতৰ শেষৰ পৰা মাৰ্চ মাহলৈকে হ'ব IMDৰ আগজাননী অনুসৰি লা নিনাৰ প্ৰভাৱৰ বাবে এই বছৰৰ বিশ্বত যথেষ্ট বৃদ্ধি পাব ঠাণ্ডা লা নিনা হৈছে দক্ষিণৰ উচ্চ বায়ু চলাচল চক্ৰৰ শীতল পৰ্যায় যিটো এটা প্ৰাকৃতিক বিশ্ব জলবায়ুৰ আৰ্হি য'ত প্ৰশান্ত মহাসাগৰৰ বায়ু আৰু সাগৰৰ উষ্ণতাৰ পৰিৱৰ্তন জড়িত হৈ থাকে আৰু ই সমগ্ৰ বিশ্বতে বতৰ সলনি কৰিব পাৰে শেহতীয়াকৈ IMDয়ে ঘোষণা কৰিছে যে ভাৰতে শীতকালৰ বাবে আগতীয়াকৈ প্ৰস্তুতি চলাব লাগে কিয়নো লা নিনা পৰিঘটনাই সমগ্ৰ প্ৰশান্ত মহাসাগৰৰ উষ্ণতা শীতল কৰি সমগ্ৰ বিশ্বতে জলবায়ু পৰিৱৰ্তনৰ সূচনা কৰিব পাৰে উত্তৰ ভাৰতৰ বাবে ইয়াৰ প্ৰভাৱ অধিক হ'ব বৰফ পৰাৰ লগতে অধিক ঠাণ্ডা আৰু দীঘলীয়া হ'ব শীত অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী পৰ্যন্ত ভাৰতীয় শীতকালত সৰ্বোচ্চ প্ৰভাৱ থাকিব উত্তৰ ভাৰতৰ জনপ্ৰিয় ভ্ৰমণ স্থানসমূহত শীতৰ প্ৰকোপ বাঢ়িব সম্ভৱতঃ শেহতীয়া বছৰটোত সৰ্বনিম্ন উষ্ণতাত হ'ব IMDৰ সম্ভাৱনা অনুসৰি চিমলা মানালী আউলি মছুৰী শ্ৰীনগৰ আৰু গুলমাৰ্গৰ দৰে জনপ্ৰিয় স্থানসমূহত উষ্ণতা যথেষ্ট হ্ৰাস পোৱাৰ সম্ভাৱনা আছে আৰু সঘনাই বৰফ পৰাৰ সম্ভাৱনা আছে তাপমাত্ৰা 3 ডিগ্ৰী চেলচিয়াছ বা তাৰ তললৈ নামি যাব পাৰে যাৰ ফলত পৰিবহণকে ধৰি দৈনন্দিন কাম-কাজত যথেষ্ট প্ৰভাৱ পৰিব নিউজ ডেস্ক ৰিপৰ্ট নিউজ 13